সেই সন্দৰ্ভত কিছু বিস্ফোৰক তথ্য এই মুহূৰ্তত প্ৰকাশ কৰিছে ৰাজা ৰঘুবংশীৰ ভাতৃয়ে ৰাজা ৰঘুবংশীৰ দুগৰাকীকৈ ভাতৃয়ে বহুখিনি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে যে সোনম ৰঘুবংশীয়ে বিয়াৰ পূৰ্বেই পৰিয়ালক অৱগত কৰিছিল যে তেওঁ ৰাজ কুশৱাহাক ভাল পায় নিজৰ পিতৃৰ যি ফ্যাক্টৰী আছে সানমাইকাৰ ফ্যাক্টৰীৰ কৰ্মচাৰী বা মেনেজাৰ ৰাজ কুশৱাহাৰ সৈতে সোনমৰ প্ৰেমৰ সম্পৰ্কৰ কথা অৱগত আছিল সোনমৰ মাতৃ কাৰণ সোনমৰ মাতৃক জনাইছিল বিয়াত বহাৰ পূৰ্বে যে তেওঁ ৰাজকহে ভাল পায় ৰাজাৰ লগত বিয়াত বিবাহপাশত আবদ্ধ হোৱাৰ তেওঁৰ ইচ্ছা নাছিল আৰু ইচ্ছাৰ বাহিৰত গৈ এই বিয়াখন অনুষ্ঠিত হোৱাৰ কথা এই মুহূৰ্তত উল্লেখ কৰিছে ৰাজা ৰঘুবংশীৰ ভাতৃয়ে ৰাজা ৰঘুবংশীৰ দুই ভাতৃ বিপিন ৰঘুবংশী আৰু সচিন ৰঘুবংশী দুগৰাকীকৈ ভাতৃয়ে এই অভিযোগ উত্থাপন কৰিছে যে প্ৰেমৰ সম্পৰ্কৰ কথা ৰাজ কুশৱাহাৰ প্ৰেমৰ সম্পৰ্কৰ কথা জানিছিল সোনমৰ মাতৃয়ে আৰু সোনমে মাতৃক অৱগত কৰাৰ পাছতো জোৰ জবৰদস্তি সেই বিয়াত বহুৱা হৈছিল সোনম ৰঘুবংশীক আৰু যাৰ বাবে সোনম ৰঘুবংশীয়ে মাতৃক কৈছিল যে বিয়াৰ পিছত যদি যি কোনো পৰিস্থিতিৰ সৃষ্টি হয় তাৰ বাবে কিন্তু সোনম দায়বদ্ধ নহয় তাৰ বাবে সোনম ৰেসপন্সিবল নহয় বুলি মাকক জনাইছিল মাতৃক জনাইছিল হেনো সোনমে আৰু এইখিনি অভিযোগ উত্থাপন কৰিছে ৰাজাৰ ভাতৃ সচিন ৰঘুবংশীয়ে স্পষ্ট অভিযোগ আনিছে ৰাজাৰ মাতৃৰ বিৰুদ্ধে যে সোনমে জানিছিল পুনৰ জনাইছো সোনমৰ মাতৃৰ বিৰুদ্ধে স্পষ্ট অভিযোগ আনিছে যে সোনমৰ মাতৃয়ে গম পাইছিল ৰাজ কুশৱাহাৰ সৈতে তেওঁৰ কন্যাৰ প্ৰেমৰ সম্পৰ্কৰ কথা কিন্তু জাতিকুলৰ বাবে নিজৰ জাতিকুলৰ মাজতে বিয়াখন অনুষ্ঠিত হয় তাৰ বাবে কন্যা সোনমক বুজাইছিল যে এই বিয়াখনত বহাটোৱে তেওঁৰ কন্যাৰ বাবে শ্ৰেয় হ'ব সোনমৰ বাবে ভাল হ'ব আৰু যাৰ বাবে এক প্ৰকাৰ নিজৰ অমতত গৈ মাতৃৰ কথা মতে বিয়াত বহিবলগীয়া হৈছিল সোনম কিন্তু মাতৃক তেতিয়াই হকিয়াই দিছিল যে বিয়াৰ পিছত যে পৰিস্থিতিৰে সৃষ্টি হয় তাৰ বাবে জগৰীয়া হ'ব বা তাৰ বাবে তেওঁ জগৰীয়া নহয় বা তাৰ বাবে দায়বদ্ধ নহয় সোনম এই কথা মাতৃক জনাই বিবাহপাশত আবদ্ধ হৈছিল সোনম ৰঘুবংশীয়ে আৰু তাৰ পিছত সেই জিঘাংসা ভৰা এটা কাহিনী জিঘাংসাৰে ভৰপুৰ এটা কাহিনী সন্মুখলৈ আহিল মাত্ৰ বিয়াৰ মাত্ৰ দুদিন পিছৰে পৰা আৰম্ভ হৈ গৈছিল ৰাজা ৰঘুবংশীক হত্যা কৰাৰ ব্লুপ্ৰিন্ট ৰাজা ৰঘুবংশীক হত্যা কৰা ব্লুপ্ৰিন্ট প্ৰস্তুতৰ কাম মাত্ৰ বিয়াৰ দুদিন পাছৰ পৰাই আৰম্ভ কৰিছিল বিয়াৰ 5 দিন পাছতে ৰাজ কুশৱাহাক লগ কৰি প্ৰেমিক ৰাজ কুশৱাহাক লগ কৰি হানিমুনৰ প্ল্যান কৰিছিল প্ল্যান এ যি প্ল্যান এৰ কথা আমি ইতিমধ্যে জনাইছো প্ল্যান এ মতেই সেই কাণ্ড বাস্তৱত ৰূপ দিছিল হত্যাকাণ্ডক বাস্তৱত ৰূপ দিছিল মেঘালয়লৈ আহি চেৰাপুঞ্জীলৈ গৈ সোহৰাত সেই হত্যাকাণ্ড সংঘটিত কৰি প্ল্যান এক বাস্তৱত ৰূপ দিছিল আৰু প্ল্যান বিও আছিল প্ল্যান বি ইতিমধ্যে আমি জনাইছো যদি এই সুপাৰী কিলাৰৰ জৰিয়তে হত্যাকাণ্ড সফল নহয় তেতিয়া হলে সেলফি উঠাৰ চলেৰে সোনমে চেৰাপুঞ্জীৰ দুৰ্গম পাহাৰৰ পৰা ৰাজাক গটিয়াই হত্যা কৰাৰ পৰিকল্পনা আছিল প্ল্যান বি অনুসৰি গতিকে সেই চাঞ্চল্যকৰ তথ্য ইতিমধ্যে পোহৰলৈ আহিছে লগতে আন কেতবোৰ চাঞ্চল্যকৰ তথ্য মেঘালয় আৰক্ষীয়ে লাভ কৰিছে হাৱালাৰ জৰিয়তে কেনেদৰে ধন দিয়া হৈছিল সুপাৰী কিলাৰক 20 লাখ টকাত বন্দোবস্তি হৈছিল হাৱালাৰ জৰিয়তে কেনেদৰে ধন দিয়া হৈছিল হাৱালাৰ সৈতে হোৱাটছআপ চেট ৰাজ কুশৱাহাৰ হোৱাটছআপ চেটৰ তথ্য ইতিমধ্যে মেঘালয় আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হৈছে আৰু তাৰ মাজতে এই হত্যাকাণ্ডৰ নেপথ্যলৈ আহিছে আন এজন অভিযুক্ত জিতেন্দ্ৰ ৰঘুবংশী নামৰ আন এজন এই হত্যাকাণ্ডৰ নেপথ্যত থকাৰ তথ্য লাভ কৰা হৈছে এজন কোটি কোটি টকাৰ লাখ লাখ টকাৰ লেনদেন হোৱা কিছু তথ্য এই জিতেন্দ্ৰ ৰঘুবংশীৰ একাউণ্টৰ পৰা লাভ কৰা হৈছে আনহাতে 4টা সন্দেহজনক একাউণ্টৰ তথ্য মেঘালয় আৰক্ষীয়ে লাভ কৰিছে আৰু এই 4টা একাউণ্টতে লাখ লাখ টকাৰ লেনদেন হৈছিল 23 মেৰ পিছত এই একাউণ্ট কেইটা ব্যৱহাৰ কৰা হৈছিল এই একাউণ্ট কেইটা টকা লেনদেন হোৱাৰ তথ্য লাভ কৰা হৈছে 23 মেৰ পাছত অৰ্থাৎ 23 মেতে মেঘালয়ত ৰাজা ৰঘুবংশীক হত্যা কৰিছিল সুপাৰী কিলাৰে ৰাজাক হত্যা কৰাৰ পিছত এই একাউণ্ট কেইটা ব্যৱহাৰ কৰিছিল ইন্দোৰৰ দেৱাসৰ জিতেন্দ্ৰ ৰঘুবংশীৰ একাউণ্টেৰে ধনৰ লেনদেন হৈছিল আৰু তাৰ প্ৰসংগটো ৰাজা ৰঘুবংশীৰ ভাতৃ সচিন ৰঘুবংশী উত্থাপন কৰিছে যে হাৱালাৰ ব্যৱসায়ত জড়িত আছিল সোনম ৰঘুবংশীৰ পৰিয়াল সোনমৰ পৰিয়াল হাৱালাৰ ব্যৱসায়ৰ সৈতে জড়িত আছিল লগতে সেই হাৱালাৰ ব্যৱসায়ত জড়িত আছিল ৰাজ কুশৱাহা সোনমৰ পৰিয়ালেও
ৰাজৰ লগত হাৱালাৰ ব্যৱসায় কৰি অহাৰ দৰে গুৰুতৰ অভিযোগ এই মুহূৰ্তত উত্থাপন কৰিছে ৰাজা ৰঘুবংশীৰ ভাতৃ শচীন ৰঘুবংশীয়ে আৰু সেই হাৱালাৰ জৰিয়তে সেই ব্যৱসায়ত নামি অতি কম দিনৰ ভিতৰতে যথেষ্ট অৱস্থা সম্পন্ন আধ্যবন্ত এটা পৰিয়াললৈ পৰিণত হৈছিল সোনম ৰঘুবংশীৰ পৰিয়াল ধনে ধানে উপচি পৰিছিল অতি কম দিনৰ ভিতৰত গতিকে ইমান কম দিনৰ ভিতৰত হঠাৎ কেনেদৰে আলাউদ্দিনৰ চাকি লাভ কৰি এনেদৰে এটা ধনী পৰিয়াললৈ ৰূপান্তৰিত হৈছিল সোনম ৰঘুবংশীৰ পৰিয়াল তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে আৰু তাৰ আৰত হাৱালাৰ ব্যৱসায় জড়িত থকাৰ কথা সন্দেহ ব্যক্ত কৰিছে অভিযোগ উত্থাপন কৰিছে শচীন ৰঘুবংশী ৰাজা ৰঘুবংশীৰ ভাতৃয়ে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰু একে সময়তে বিয়াৰ মাত্ৰ 4 দিন পাছতে সোনমে মাকৰ ঘৰলৈ গুচি গৈছিল বিয়াৰ মাত্ৰ 4 দিন পাছতে সোনমে মাকৰ ঘৰলৈ গুচি গৈছিল আৰু হানিমুনলৈ মাকৰ ঘৰৰ পৰাহে আহিছিল অৰ্থাৎ এয়াৰপৰ্টলৈ বিমানবন্দৰলৈ মাকৰ ঘৰৰ পৰা অকলে গৈছিল সোনম ঠিক তেনেদৰে ৰাজাই নিজৰ ঘৰৰ পৰা বিমানবন্দৰলৈ গৈছিল আৰু বিমানবন্দৰত দুয়ো লগ হৈছিল আৰু সোনমে সমগ্ৰ হানিমুনৰ পৰিকল্পনা কৰিছিল টিকট নিজে কাটিছিল হিয়া ইতিমধ্যে আমি আপোনালোকক জনাইছো সোনমৰ পৰিকল্পনা মৰ্মে আৰু ৰাজ কুশৱাহাৰ পৰিকল্পনা মৰ্মে টিকট কাটি তেনেদৰে ৰাজা ৰঘুবংশীক জনোৱা হৈছিল যে তেওঁলোকে হানিমুন ট্ৰিপ মেঘালয়ত কৰিব শিলঙলৈ যাব গতিকে সেই মৰ্মে প্ৰথমে গুৱাহাটীলৈ আহিছিল গুৱাহাটীত দুদিন কটাই কামাখ্যাৰ ওচৰত মূৰ দুৱাই আৰু তাৰ পিছত সেই হত্যাকাণ্ডক বাস্তৱ ৰূপ দিবলৈ মেঘালয়ত উপস্থিত হৈছিল সোনম লগতে সুপাৰী কিলাৰ লগত লৈ এনে ধৰণৰ এক বৰ্বৰ নৃশংসকাণ্ড সংঘটিত কৰাৰ সমস্ত ঘটনাৰ আৰত এই অভিসন্ধি যে আছিল সেই কথা সোনমৰ মাতৃয়ে বুজি উঠিছিল বা সোনমৰ মাতৃ অৱগত আছিল আৰু যাৰ বাবে সোনমৰ মাতৃৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰি তদন্তৰ আওতালৈ অতি শীঘ্ৰে সোনমৰ মাতৃক আনিব লাগে বুলিও দাবী উত্থাপন কৰিছে ৰাজা ৰঘুবংশীৰ দুই ভাতৃ বিপিন ৰঘুবংশী আৰু শচীন ৰঘুবংশীয়ে আন এক চাঞ্চল্যকৰ অভিযোগ উত্থাপন হৈছে যে 5 লাখ টকা ৰাজাৰ হাতত থকা 5 লাখ টকাৰ এতিয়াও কোনো সন্ধান নাই 5 লাখ টকা নগদ ধন ৰাজাৰ লগত আছিল 5 লাখ টকা সেই 5 লাখ টকাৰো কোনো সন্ধান এই মুহূৰ্তত নাই 5 লাখ টকা এতিয়ালৈকে উলিয়াব পৰা নাই গতিকে সন্দেহ কৰা হৈছে যে ৰাজাৰ পৰা বলপূৰ্বকভাৱে সেই ধন কাঢ়ি লোৱা হৈছিল আৰু ৰাজাক যেহেতু হত্যা কৰাৰ পিছত ৰাজাৰ সকলো 10 লাখ টকীয়া সোণৰ অলংকাৰো লুটি নিছিল সেই গ্যাংটোৱে সুপাৰী কিলাৰ তথা সোনমৰ গ্যাংটোৱে লুটি নিছিল সেই 10 লাখ টকাৰ সোণৰ অলংকাৰ গতিকে সোনম কোনো মানুহৰ শাৰীত নপৰে পিখাচৰ লগত তুলনা কৰিছে সোনমক ডাইনীৰ লগত তুলনা কৰিছে ৰাজা ৰঘুবংশীৰ ভাতৃয়ে গতিকে এই নাৰকীয় কাণ্ড সংঘটিত কৰা পৈশাচিক কাণ্ড সংঘটিত কৰা সোনমৰ মাতৃকো তদন্তৰ আওতালৈ আনিব লাগে আৰু এই সমূহ অভিযোগে এই মুহূৰ্তত যথেষ্ট তাৎপৰ্য বহন কৰিছে কাৰণ সোনমে বিয়াৰ পূৰ্বে মাতৃক স্পষ্টকৈ জনাইছিল যে বিয়াৰ পিছত যিকোনো পৰিস্থিতি যদি সৃষ্টি হয় তাৰ বাবে কিন্তু সোনম জগৰীয়া নহয় কাৰণ পৰিয়ালৰ অমতত গৈ ক্ষমা কৰিব নিজৰ অমতত গৈ পৰিয়ালৰ মতে বিবাহপাশত আবদ্ধ হৈছিল ৰাজা ৰঘুবংশীৰ সৈতে আৰু এনেদৰে এক প্ৰকাৰ জোৰ জবৰদস্তি বিয়া দিয়া হ'ল নেকি সোনমক যি নেকি প্ৰেমৰ সম্পৰ্ক জনাৰ পিছত কুলৰ ভিতৰত এটা সমাজত নাম থকা পৰিয়ালত এনেদৰে জোৰ জবৰদস্তি বিয়া দিয়া হ'ল আৰু যাৰ পৰিণতিত এই জিঘাংখাৰ এই ঘটনা সংঘটিত কৰিলে সোনমে পূৰ্বৰ প্ৰেমিক ৰাজ কুশৱাহাক লগত লৈ এই নাৰকীয় হত্যাকাণ্ড সংঘটিত কৰি আজি সমগ্ৰ দেশৰ সংবাদ শিৰোনাম দখল কৰিছে এই নাৰকীয় কাণ্ড সংঘটিত কৰা ৰাজ কুশৱাহা আৰু সোনম ৰঘুবংশী আৰু এই তদন্তৰ আওতালৈ এতিয়া সোনমৰ মাতৃকণাৰ দাবী উত্থাপন কৰিছে ভুক্তভোগী ৰাজা ৰঘুবংশীৰ পৰিয়ালটোৱে দুই ভাতৃ বিপিন ৰঘুবংশী আৰু শচীন ৰঘুবংশীয়ে গতিকে আজি যেহেতু শিলঙত বৰ্তমান আটাইসকলৰে স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত আদালতত হাজিৰ কৰোৱা হ'ব আৰু তাৰ পিছত তদন্ত প্ৰক্ৰিয়া আৰু কি মূৰ লয় সেয়া লক্ষণীয় হ'ব এটাৰ পিছত আনটো চাঞ্চল্যকৰ বিস্ফোৰক তথ্য পোহৰলৈ আহি আছে ৰাজা হত্যাকাণ্ডৰ হানিমুন হত্যাকাণ্ডৰ প্ৰতিটো আপডেট জনাই যাম লাইভৰ পৰা এই মুহূৰ্তত বিদায় ল'ম নমস্কাৰ